নমস্কাৰ মোৰ সকলো বন্ধু বান্ধৱীলৈ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। প্ৰথমতে আপোনালোকক এটা কথা জনাব বিচাৰিছোঁ যে ফেচবুক পেজ বা ইউটিউব আছে কাৰণে যে ভিডিঅ' বনাইছোঁ বা এইবিলাক কাম কৰিছোঁ আপোনালোকে সেইটো ভুল নুবুজিব, কাৰণ আমাক এইবিলাক কৰিবলৈ নিৰ্দেশ দিয়া আছে। যিহেতু আমি সময়মতে আমাৰ এইখিনি কৰ্ম কৰিবই লাগিব, কাৰণ এয়া আমাৰ দায়িত্ব আৰু কৰিছোঁ কাৰণে যিটো প্ৰকৃততে সত্য সেই সত্যটোকে আপোনালোকৰ মাজলৈ পঠিয়াইছোঁ যে আমাৰ গৰ্ভৱতী মাতৃসকলক 5 মাহ হ'লে আমি কেনেধৰণে পঞ্চমৃত খুৱাওঁ আপোনালোকলৈও এই ভিডিঅ'টো বনাই পঠিয়াইছোঁ। এই ভিডিঅ'টো জুন মাহতে বনোৱা, খালি 2 দিনমান হ'ল। খুব যে গৰম হৈ আছিলে, সেই গৰমটো টাইমতে কৰা। এই বস্তুটো দেখিছেনে? আৰু পানী এগিলাছ আনি দিবচোন দেই। ইমান যে গৰম পৰিছে, আমাৰ দুইজনী অৱস্থাটো বেয়া, তথাপিতো আৰু কৰিবলগীয়া হৈছে, কৰিবই লাগিব। আজি তোমাৰ গৰ্ভধাৰণৰ 5 মাহ হৈছে, তাৰ বাবে আমি পঞ্চমৃত খুৱাব লাগে। পঞ্চমৃতৰ কাৰণে মই তোমাক ইয়াত পায়সত তোমাৰ ঘিউ দিছোঁ, মজুল দিছোঁ, কল, চেনি, গাখীৰ এনেকৈ 5 বিধ দ্ৰব্য মিক্স কৰি দিছোঁ পঞ্চমৃত কৰি। গতিকে এইখিনি আগুৱাই দিওঁতে যদি কিবা দুখ কুটি অপৰাধ হৈছে ভগৱন্তই ক্ষমা কৰি দি তোমাক যাতে ভালে কুশলে ৰাখে, তোমাৰ সন্তানটো যাতে ভালে কুশলে থাকে। বিশেষ নাজানো যদিও পঞ্চমৃত খুৱাবলগীয়া হৈছে। ভগৱানে যাতে এই মাতৃগৰাকীক ভালে কুশলে ৰাখে তাকে কামনা কৰিলোঁ।